জুলি এৰিলে নগ'লেই হ'ল আৰু তাই ঘৰত থাকিলে মানেহে ভাল হ'ব আকৌ। এতিয়া তাইক কিবা এটা বুদ্ধি কৰি ঘৰত থাকিবলৈ ক'ব লাগিব। কেনেবাকৈ যদি গম পাই আজিৰ মাক আহিব বুলি, তাই ঘৰৰ পৰা আগতেই লৌ মাৰি পলাই যাব। গতিকে কিবা এটা বুদ্ধি কৰিব লাগিব। বাহ, আজি দেখোন ঘৰত বিধে বিধে খানা বনিছে। কথাটো কি? তাৰ মানে কোনোবা আলহী আহিব, কিন্তু বেলেগ কোনো আলহী নাহে। মই ডাউট কৰাটোৱেই হ'ব লাগিব। মাক সুধোচোন বাৰু, কয়নে নকয় ময়ো চাওঁ। কাৰণ আজিকালিতো মায়ে মোক সঁচা কথা নোকোৱাই হ'ল। নহ'লে এইবোৰ ইমানকৈ কেতিয়াও নবনে। আৰু বেলেগ কোনোবা আলহী আহিলে মানে মায়ে মোক যেনেকৈ হ'লেও কথাষাৰ ক'লে হয়। গতিকে মই জানো মায়ে নাই কোৱা, তাৰমানে সেইগৰাকীয়ে আহিব। জুলি, তই বেকাৰীলৈ যাবলৈ ৰেডি হৈছ নেকি? হেৰি নহয় জুলি, আজি মানে ঘৰলৈ আলহী আহিব বহুত দূৰৰ পৰা। গতিকে তই আজি যাব নালাগে নেকি? ঘৰতে থাক। আলহী আহিলে এতিয়া কিমান কষ্ট হয় তই জানইচোন, বনাই মেলি খোৱা মেলা, আকৌ ইমানবোৰ বাচন বৰ্তন ধুব লাগিব। তই থাকিলে মানে মোৰ অকণমান সহায় হৈ যাব। গতিকে আজি থাকিলে নহ'লে। অঁ হয় নেকি মা? পিছে হেৰি নহয়, আলহী আহিব বুলিতো ক'লা, কিন্তু কোন আলহী আহিবনো? তাকো দূৰৰ পৰা আহিব বুলি কৈছা? মই ঠিক ধৰিব পৰা নাই। আৰু আজি ইমানবোৰ বিধে বিধে বনাইছা, দেখিয়ে গম পাইছিলোঁ আলহী আহিব বুলি। পিছে কোন আহিব সেইটোও কোৱা আকৌ। অঁ হেৰি, এই আহিব আৰু। তই আহিলে মানে দেখিবি নহয়। মানে ধৰি ল তোৰ কাৰণে ছাৰপ্ৰাইজ এটা আছে। সেইকাৰণে এতিয়া ক'ব নোৱাৰোঁ। কিন্তু তই আজি নাযাবি দেই, ঘৰতে থাকিবি। আকৌ কিবা বুদ্ধি কৰিছোঁ বুলি নাভাবিবি আকৌ। মই আলহী আহিবৰ কাৰণে কৈছোঁ, নহ'লে তোক যাবলৈ মানা নকৰোঁ। হ'ব হ'ব মা, তুমি কৈছা যেতিয়া মই বাৰু আজি নাযাওঁ। কিন্তু কি ছাৰপ্ৰাইজ আছে মোৰ কাৰণে, কোন আলহী আহিব জানিবলৈ মন এটা আছিলে। তথাপিও তুমি যদি ক'বলৈ বিচৰা নাই আৰু ছাৰপ্ৰাইজ বুলি কৈছা যেতিয়া এক্সাইটেড হৈ থাকিব লাগিব। হ'ব দিয়া, মই ঘৰতে থাকি দিম আজি। অঁ সঁচাকৈনে জুলি? মই আকৌ ভাবিছিলোঁ তই আকৌ মোক কিবা ভুল বুজিবি, কিবা তোৰ লগত খেল খেলিছোঁ বা কিবা বুলি। নাথাকোঁ বুলি কবি বুলিয়ে ভাবিছিলোঁ। পিছে তই থাকিম বুলি ক'লি যে, এতিয়াহে মনটো ভাল লাগিছে। নহ'লে আলহী আহিলে যে অকলে কিমান কষ্ট হয় সেয়া মইহে জানো। অঁ হ'ব দে, তুমি থাকিব কৈছা যেতিয়া ৰৈ দিম আৰু। ইমান ভাল আহিব বুলি কৈছা নহয়, সেইটো কাৰণে এদিনৰ কাৰণে নগ'লেও একো নহয়। পম্পিতা আছেই। আকৌ নহ'লে ক'বা নহয় মই আলহী আহিলেও থাকিবলৈ নিবিচাৰোঁ বুলি। সেইকাৰণে ৰৈয়ে দিম আৰু। হ'ব দিয়া, মই গৈ চেঞ্জ কৰি লওঁগৈ। অঁ আজি আকৌ এজনী কি হ'ল? আনকালটো মোৰ লগত বৰ কাজিয়া কৰে। আজি এবাৰো একো নুসুধিলে যে, ৰাজীৱৰ কথাও একো নক'লে। তাই চাগে মই সঁচাকৈ ক'লোঁ বুলিয়ে ভাবিলে। তাই ভাবিছে বেলেগ কোনোবা আলহী আহিব বুলি। নহ'লে তাই নোকোৱাকৈ নাথাকে। ঘৰত থকা মানুহ নহয় তাই। ভালেই আছে, তাই গম নাপালে ভাল হয়। তেতিয়াহে আহিলে লগ পাব, নহ'লে আকৌ ওলাই গুচিয়ে যাব নহয়। বাৰু এতিয়া মই মোৰ কামত লাগোগৈ। অঁ বিহু তাকেইতো, মই গম পাইছোঁ মায়ে মোক মিছাকৈ কৈছে বুলি। কিন্তু হ'ব একো নাই, সদায় আৰু কিমান কাজিয়া কৰি থাকিম। আজি লগ পাই চাওঁৱেচোন কিনো কথা কয়, কিনো আকৌ তেল মাৰি মাৰি মোক ফুচলাবলৈ আহে। তাকে চাওঁচোন। আৰু আজি যদি কিবা উল্টা পুল্টা ক'ব লগা হয় নহয়, আৰু তেওঁলোকৰ কাৰণে যদি মায়ে আকৌ আজি মোক কিবা কয়, তেতিয়া কিন্তু মই মনে মনে থকা নাই আকৌ। সেইটো কাৰণে আজি চাই লওঁ আহি পিনে কিনো কথা পাতে মোৰ লগত। তোক ক'ম বাৰু মই। অঁ ঠিক আছে বাৰু, মই এতিয়া ৰেডি হৈ লওঁ দেই। অঁ আপোনালোক আহিবলৈ ওলাইছে নি? অঁ ঠিকেই ঠিকেই। নাই নাই, মই এইবোৰ বনাই মেলি আজৰি হৈ লৈছোঁ আৰু। অঁ আছে আছে, মই কোৱা নাছিলোঁ জানো তাইক এইবাৰ যেনেকৈ হ'লেও ঘৰত থাকিবলৈ ক'ম, যাবলৈ নিদিওঁ। অঁ তাইক কৈছোঁ এনেই আলহী আহিব বুলি, কিন্তু কোন আলহী তাই গম নাপায় যে, সেইকাৰণে থাকি দিলে। গম পালেতো তাই নাথাকিলেই হয়। অঁ বাৰু হ'ব তেতিয়াহ'লে, আহক দেই। অঁ ঠিক আছে। কি হ'ল, তুমি এতিয়ালৈকে ৰেডি হোৱাই নাই যে? কিয় নোযোৱা নেকি? নে মই অকলে যাব লাগিব? মইতো অকলে যোৱা কথা নাছিলে। তুমি ওলোৱা আকৌ লগতে যাওঁ। অঁ ময়ো যাব লাগিব নিমা। মই আকৌ তুমি অকলে যাবা বুলিহে ভাবিছিলোঁ। মোক তুমি কোৱাও নাই আকৌ, সেইকাৰণে মই ৰেডি হোৱা নাছিলোঁ। পিছে মই নগ'লে নহ'ব নেকি? তুমি অকলেই যোৱা নহ'লে মই নগৈ কি কৰিম? কি কৰিম মানে? তুমি নগ'লে কেনেকৈ হ'ব আকৌ? তুমি ওলোৱা, জুলিক তেতিয়া লগ পাবা, তাইৰ লগত কথা পাতিব পাৰিবা। মোৰ বাৰু তাইৰ লগত কথা আছে, কিন্তু তুমি গ'লেও ভাল লাগিব। সেইকাৰণে ওলোৱা ওলোৱা, দেৰি কৰি নাথাকিবা। জুলি মাকে ফোন কৰিছিলে, আমি ওলাবলৈ লৈছোঁ বুলি মই ক'লোঁ। এতিয়া আকৌ দেখিছোঁ তুমি ৰেডি হোৱাই নাই। সোনকালে ৰেডি হোৱা, তাৰপিছত ওলাই যাওঁ, নহ'লে দেৰি অঁ হ'ব হয় নহয়। নেকি মা? মই আকৌ ভাবিছিলোঁ তুমি অকলে যাবা, আৰু ময়ো যাম বুলি ভাবি থকা নাছিলোঁ। সেইকাৰণে বাৰু হ'ব দিয়া, তুমি এতিয়া কৈছা যেতিয়া মই ৰেডি হৈ লওঁ, তাৰপিছত ওলাই যাম আৰু। বৰহঁতৰ ঘৰলৈ ময়ো যাম কিন্তু দেই। তোমালোক
তোমালোক অকল দুয়োটাই গ'লে নহ'ব নহয়, মোকো লৈ যাবা আকৌ। মই কিন্তু ঘৰত অকলে থাকিম নেকি? পাপাও নাই, গতিকে মোকো লৈ যাব লাগিব। অঁ, তুমিও যাবা নি? ঠিক আছে, হ'ব দিয়া। তুমি যাম বুলি ভাবিছা যেতিয়া ৰেডি হোৱাকৈ যোৱা, খালি সোনকালে কৰিবা দেই। সেইফালে জুলিৰ মাকে ফোন কৰিছিলে, মই আকৌ আমি ওলাই যাবলৈ লৈছোঁ বুলি ক'লোঁ। এতিয়া দেৰি হ'লে মানে আকৌ বহুত দেৰি ৰৈ থাকিব যে, চব বনাই মেলি ৰেডি কৰি থৈছোঁ বুলি কৈছে। গতিকে সোনকালে ওলাই যাব পাৰিলে ভাল হ'ব। সোনকালে কৰিবা দেই। ভণ্টি, পিছে তুমি তাত গৈ পিনি কি কৰিবানো? তোমাৰতো তাত একো কাম নাই। ঘৰত থাকিলেনো কি হয়, আমাৰ লগত মানে য'তেই গ'লেও ওলমিবই লাগে ন। ঘৰত থাকিবই নোৱাৰি তাই। হ'ব, তই বেছি নকৰিবি দাদা। মই লগত গ'লেনো কি হয়, অকল তোৰ হেৰি নহয় ন, মোৰ হ'ব। গতিকে ময়ো যাম। তই বৰ হেৰি কৰিব নালাগে নহয়। মায়ে মোক একো কোৱা নাই যেতিয়া তই কেলৈ কৰিবি আকৌ? মই যাওঁ, ৰেডি হওঁগৈ। হ'ব হ'ব, এতিয়া সেই তোমালোক দুয়োটাই এনেকৈ কাজিয়া কৰি থাকিলে মানে আমাৰ আজি যোৱাই নহ'ব। যোৱা, কাৰ কাৰ যাবলৈ মন আছে সোনকালে গৈ পিনে ৰেডি হৈ আহা। এনেকৈ লাগি থাকিলে আৰু হৈছেই। আৰু ৰাজি, ভণ্টিয়ে যেনিবা যাবলৈ ওলাইছে, তাতেনো তুমি কিয় লাগি আছা? হ'বচোন, তাই ঘৰত থাকিও কি কৰিব অকলে অকলে? আমাৰ লগত যাব, অকণমান ফুৰি আহিব আকৌ, ভালহে। ওলাবলৈ দিয়া। আৰু তুমিও গৈ সোনকালে ৰেডি হোৱাকৈ। মোৰ কিন্তু আমনি লাগিছে দেই, অথনিৰ পৰা ৰেডি হৈ আছোঁ। দাদাই ৰেডি হয়নে নহয় মই নাজানো, মই কিন্তু যাওঁ দেই, ৰেডি হওঁগৈ। যোনে যি কৈ থাকক, মোক কিবা মূৰৰ ওপৰত বহুৱাই নিব নালাগে নহয়। মই নিজে গাড়ীখনত বহিহে যাম। গতিকে কোনোবাই নিম ক'লে বুলি মই আৰু নোযোৱাকৈ নাথাকোঁ নহয়। মা, ৰ'বা, মই বেছি সময় নলগাওঁ, একদম 10 হ'ব, মিনিটতে যোৱা ৰেডি যোৱা, হৈ আহি আছোঁ। গৈ পিনি সোনকালে ৰেডি হোৱা। মই এনেই তোমাৰ লগত ধেমালিহে কৰিছোঁ। বাৰু মা, ময়ো আহি আছোঁ, ৰ'বা। তুমি 5 মিনিট বহি দিয়া। ইহঁত দুটাৰ লগত যে কি হ'ব, ইমান লাগি থাকিব পাৰে পাই। কম নহয় আৰু, এই ৰাজীৱটো ডাঙৰ হ'ল, ভনীয়েকৰ লগত ইমানকৈ লাগি থাকিব ইটো কথা। কি ক'ম আৰু। ইফালে চাগে মানুহগৰাকীয়ে আমি ইমান দেৰিলৈকে যোৱা নাই, কি ভাবিছে আৰু। ঘৰৰ পৰা ওলাইছোঁ বুলি কওঁতেতো 10 মিনিটতে পাবগৈ লাগিছিলে, কিন্তু এতিয়া ইমান দেৰি হৈছে ইহঁতৰ কাৰণে। ৰাজীৱে জানিবই লাগে, মই বাৰু অকলে যাম নেকি মানুহজনী? সিও লগত যাব লাগে বুলি জানিবই লাগে, জানি বুজি আকৌ ৰেডি হোৱা নাই। বা, ইমান দেৰি হৈ গ'ল, এতিয়ালৈকে আহি পোৱাহি নাই যে ইহঁত। কেনেবাকৈ নাহিম বুলি ভাবিছিলোঁ, কিন্তু তেনেকুৱাতো নকৰে। নাহিলে মই আগতীয়াকৈ জনাই দিলে হয়। তথাপিও ইমান দেৰি হৈছে, অথনিয়ে ওলালোঁ বুলি ক'লে। ক'ত আছে বাৰু? ইফালে এজনী কথাও ধৰিব নোৱাৰি নহয়, আলহী হোৱা দেৰি হৈছে বুলি কৈ আকৌ ঘৰৰ পৰা গুচি নগ'লেহে আছে। যেনে তেনে তাইক মই বুদ্ধি কৰি ঘৰত থাকিবলৈ কৈছোঁ। এতিয়া আলহীয়ে আহি পোৱাহি নাইচোন। আকৌ ফোন এটা কৰি সুধিয়ে চাওঁ নি ক'ত পাইছেহি। নাই, ফোন চোন কৰি নাথাকোঁ আৰু, আহি আছোঁ চাগে। আৰু ৰাজীৱৰো কাম চাম থাকে নহয়, তাৰ কাৰণে অকণমান দেৰি হ'ব পাৰে। একো নাই, এতিয়া ইমান দেৰি ৰখিলোঁ যেতিয়া আৰু অলপ সময় ৰৈ চাওঁ। যদি তেতিয়ালৈকে আহি নাপায়হি, তেতিয়া ফোন এটা কৰি সুধিব লাগিব আহিব নে নাহে। কিন্তু অহাটো আহিব, দেৰি হৈছে চাগে। এনেইনো কিয় ক'ব আহিম বুলি।